তামুলপুৰৰ কাউলি চন্দনপুৰ হৰিণচৰা পাহৰপুৰ আদি অঞ্চলত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ খাদ্যৰ সন্ধানত ওলাই অহা বৃহৎ জাকেটাই কেইবাটাও ভাগত বিভক্ত হৈ নিশা বহু লোকৰ ঘৰ দুৱাৰ ভাঙি ধান চাউল খাই তহিলং কৰে ৰাইজে নিশা বন বিভাগৰ সহযোগত জুই জ্বলাই তাল বজাই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে যদিও পুৱতি নিশা পুনৰ জংঘলৰ মাজত উভতি যায় বৃহৎ জাকটো উল্লেখ্য যে বিগত কেইবাদিনো ধৰি জাকটোৱে এইসমূহ অঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে আতংকৰ তো ৰাতি 2টামান বজাত আহিছিল এটা গ্ৰুপ আহি গুচি গ'ল সি ভঙা নাই য'ত পিছৰ গ্ৰুপ যিটো আহিছিল 4টা আহিছিল ডাঙৰ এটা আছিল সিয়ে বেৰা চেৰা ভাঙিছিল পাকঘৰ আছিল এইটো পাকঘৰ আছিল চাউল ধান এনেকৈ ওলাইছে নেকি কিবা না ওলাইছে মানে খাইছে আৰু ধান চাউলটো যিখিনি আছিল 10 কেজিমান খাই দিলে আৰু ধানটো পথাৰত আছিল সেইটো সেই নেটত অলপমান আছিল সেইটো তাতে খাই দিলে নেটবিলাক পেলাই দিলে বহুখিনি ভাঙি চুৰমাৰ কৰি দিছে একো নাই আৰু পাকঘৰত যিখিনি আছিল আমাৰ খোৱা সামগ্ৰী বাচন বৰ্তন ক'ত ক'ত দলিয়াই পেলাইছে আমি আৰু এতিয়া বিচাৰি উলিওৱা নাই এতিয়া বিচাৰি উলিয়াব লাগে এইটো বাইকো কিবা ভাঙিছে নেকি বাইক ভাঙা বাইকৰ ওপৰত বেৰা পৰিছিল এটা ভাঙিছে নেকি মই দেখাই নাই কেতিয়া বজাত আহিছিলে মানে এই 2টামান বজাত আহিছিল এটা গ্ৰুপটো আগত 12টাতে গুচি গ'ল দ্বিতীয় গ্ৰুপ আমিতো হোৱা নাছিলোঁ তেনেকৈ দ্বিতীয় এটা গ্ৰুপ আছে আহিব ইয়াৰ পিছত তেনে মই ভাবিছিলোঁ বোলে এই গ্ৰুপ গ'ল যেতিয়া আৰুতো নাহিবই সেইকাৰণে ময়ো হৈ আছোঁ ভাঙিছে ঘৰ দুৱাৰ অনিষ্ট কৰিছে শস্য তামোল কলৰ বাগান নিশা গঞা লোকসকলৰ প্ৰতি জাগ্ৰত হৈছে প্ৰাণৰ ভাবুকি আৰু প্ৰতি নিশাই এইদৰে চলাই গৈছে বন্য হস্তীয়ে উপদ্ৰৱ 2টা বজাত আমাৰ ঘৰলৈ আহি পাইছে তাৰপৰা আমিও ঘৰত মানে মোটা মানুহগিলা নাছিলে আৰু তেও আমি মাইকী মানুহকেইটা আছিলে মা আছিল আমাৰ জালে আছিল বাচ্চাকেইটা আছিল আৰু যেতিয়া আমি আগুন ধৰাব যায় তেতিয়া আমাৰ সন্মুখত পৰছে বাচ্চাকেইটা যেতিয়া আগুন ধৰাব যায় তেতিয়া মানে আমি এফালেও ধৰব নোৱাৰে এফালেও ধৰব নোৱাৰে আমি ঘৰৰ পিছফালেদি ওলাই গৈছোঁ আৰু তাৰপৰা চাৰাফালেও মানে কেৰা হৈ গৈছে আমি যাবলৈ হেৰিয়ে নাই জাগাই নাই সেইটো কাৰণে আমি মানে ঘৰৰ পাছফালে দৰ্জা আছিল এইটো দি ওলাই গ'লোঁ হাতী মোটামুটি আহিছে 7-8টা মান আহিছে এনেকুৱা ঘৰ কেইটা ভাঙিছে আপোনালোকৰ ঘৰত কেইটা ভাঙিছে আমাৰ লগৰ ঘৰটো যে ৰান্ধা ঘৰটো ভাঙিছে আৰু এইফালে 2টা ৰান্ধা ঘৰটো মানে দুইফালে 2টা ভাঙিছে আৰু বেৰা বেলা ভাঙিছে আৰু গোৱালি ঘৰটো ভাঙিছে বেলেগ ফালেও ভাঙিছে আৰু বেলেগ ফালেও ভাঙিছে আমাৰ সেই পথাৰৰ মাজতে ভাঙিছে চাউল চাউল মানে যিদিনাখন মানে আনিছিলোঁ ভূমিকৰ পৰা 20 কেজি এইটো মানে লৈ গৈছে মানে খাৱাটো মানে কিমান খাইছে নাজানো কিন্তু আটাটো মানে পুৰা পেলাইছে আৰু ধান খাইছে চোতালত মানে যোৱাকালি আমি মলন দিছিলোঁ তাৰপৰা এইটো মলন দিয়া মানে ধানটো চোতালত মানে জমা কৰিছিলোঁ এইটো মানে সোমাই কিনে খাইছে খাই বেৰা ভাঙি কিনে সোমাইছে খালা খাই কিনে আৰু ওলাই গৈছে বেৰা ভাঙিয়ে ওলাই গ'ল আৰু তেহঁতে ঘৰটো 2টা ভাঙি গ'ল সেইটো কি আৰু ইমানখিনি মই কৰোঁ তামুলপুৰৰ পৰা সুমন গড়তুলা ৰিপৰ্ট অসম টুডে।